এইটো বাৰু কি হয় আসলতে এইটো বেলেগ ভাবিব নালাগে এইটো হৈছে মোৱামা জলকীয়া পিয়াজ দিটো সকলোৱে খায় সকলোৰে প্ৰিয় ন কিন্তু মই আজি যেটো প্ৰসেছত বনাবলৈ গৈ আছো তেনেকে যদি বনাই খায় সঁচাকৈ এজনী এবাৰ খাই তেওঁ কিন্তু আৰু এৰিব নোৱাৰিব আৰু মোৰ আটাইতকৈ ভাল লগা মানে ব্যঞ্জন বিধ আজি বনাবলৈ গৈছো যেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ নকৰাকৈ থাকিবও নোৱাৰো বন্ধুসকল পুনৰবাৰ স্বাগতম জনালো আজি মোৱা মাছ বাছি মেলি ৰেডি কৰি লৈছো আৰু লাই শাকৰ লগত বনাম লাই শাক বুলি ক'বলৈ যাওঁতে মানে লাই শাক খাৰ দি পিঠাগুৰি দি বনাম আৰু তেনেকে যদি বনাই খোৱা হয় ন তেতিয়া আৰু দালিও নালাগে তেনেকে বেলেগ আৰু ব্যঞ্জনৰ প্ৰয়োজনো নাথাকে ইমানেই সোৱাদ হয় সঁচা নাই খোৱা তেওঁলোকে এবাৰ ট্ৰাই কৰিবচোন গতিকে ভিডিঅ'টো শেষলৈকে চাব লাগিব তেতিয়াহে আপোনালোকে ট্ৰাই কৰিব পাৰিব আৰু এটা সুন্দৰ কমেন্ট আগবঢ়াব বলক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ লাই শাক বুটলি লৈছো বাৰীৰ পৰা মূলা ঘালি আনিলো আৰু মূলাৰ যিবিলাকে কোমল পাত এই কোমল পাতখিনি লাই শাকৰ লগত মিহলাই দিম এই তলত লাই শাক আছে এই লাই পাতখিনি লগতে মূলা পাতো কেইটামান মিহলাই লৈছো তেতিয়া ভাল লাগে আৰু এইখিনি এটা কথা মনে মনে কম দে আগতে মানে কি হয় আমি মানুহৰ আগত মানে খাৰ শাক খাইছো গাহৰি মাংস খাইছো বুলি ক'বলৈ ইমান লাজ লাগে নহয় মানুহে কি ক'ব আমি লুকাই কিন্তু আজিকালি কি হ'ল ছ'চিয়েল মিডিয়া আহাৰ পৰা নহয় এতিয়া মানে মানুহে ইমানে মানে ডিমান্ড আছে গাহৰি মাংস লাই শাকৰ লগত বনোৱা কিবা বনোৱা আৰু আগতে জলকীয়া ৰ'দত মেলা হৈ আছে ইয়াৰ পৰা জলকীয়া অলপ লৈ যাওঁ এই জলকীয়াটো খুবেই ভাল ইমানখিনিমান দিম আৰু এইটো কিন্তু বেলেগ নাভাবিব দেই এইটো হৈছে কলা খাৰহে